APSC ফালৰ পৰা নতুনকৈ ওলাইছে 7টা ইন্সপেক্টৰ অফ স্কুল DDO আৰু ডেপুটি ডাইৰেক্টৰৰ কাৰণে পোষ্ট। আৰু এই পোষ্টকেইটাৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 20 মাৰ্চ 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু পদকেইটা ওলাইছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। আৰু টোটেল পদ হ'ল আপোনালোকৰ 7টা ইন্সপেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ আৰু ডেপুটি ডাইৰেক্টৰ অফিচাৰ। আৰু ইয়াৰ আপোনালোকৰ পদকেইটাৰ টোটেল পদ হৈছে 7টা। আৰু নেম অফ ডিপাৰ্টমেণ্ট ছাৰ্ভিচটো হ'ল আছাম এডুকেশ্যন ছাৰ্ভিচ। আৰু এই পদকেইটা আপোনালোকৰ দৰমহাটো থাকিব 30,000 পৰা 1,10,000 পৰ্যন্ত। আৰু গ্ৰেড পে থাকিব 14,500 টকা। বয়সৰ ক্ষেত্ৰত আপোনালোকে 21 পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ছেকেণ্ড ক্লাছ মাষ্টাৰ ডিগ্ৰী, আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰু BT বা BEd ডিগ্ৰী আপোনালোকে NCTE ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা কৰা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ চিটিজেনশ্বিপটো আপোনালোকৰ ইয়াত ধৰি দিছে, দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ হ'ব লাগিব। তাৰপৰা PRC থাকিব লাগিব। এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনখন আপোনালোকৰ থাকিব লাগিব। বয়সৰ ক্ষেত্ৰত আপোনালোকৰ যদিহে SC বা ST হয়, ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব। OBC MOBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব। PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব। আৰু ইয়াৰ আপোনালোকৰ ক'বলৈ গ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যন, সেইখন আপোনালোকৰ বনোৱা থাকিবই লাগিব, তেতিয়াহে পাৰিব। আৰু স্মল ফেমিলি নৰ্মছৰ যোনখন ফৰ্ম হয়, সেইখনো আপোনালোকে ছাবমিট কৰিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ফিজটো ধৰি দিছে, জেনেৰেল সকলে দিব লাগিব 297.20 টকা। OBC MOBC সকলে দিব লাগিব 197.20 টকা। SC ST BPL আৰু PWD সকলে দিব লাগিব 47.20 টকা। আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই 21 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। বৰ্তমান আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হোৱা নাই, 21 ফেব্ৰুৱাৰীৰ পৰা হ'বহে। আৰু লাষ্ট ডেট হৈছে 20 মাৰ্চ 2025। ত' 20 মাৰ্চলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।